ওম নমঃ শিৱায়। আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো। আগতীয়াকৈ মেঘ ৰাশি জাতক জাতিকাসকলে অসমীয়া এই নতুন বছৰটো কিদৰে পাৰ হ'ব, কেনে ধৰণৰ পৰিৱৰ্তন দেখিব, সকলোখিনি তথ্য জানিব পাৰিব আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকৰ সুবিধাৰ বাবে ৰাশিফলৰ ভিডিঅ'টো বনোৱা হৈছে। বন্ধুসকল, মেঘ ৰাশি জাতক জাতিকাসকলৰ প্ৰভু হৈছে মংগল গ্ৰহ, যিটো জীৱনৰ সাহস আৰু উৎসাহৰ কাৰক বুলি ক'ব পাৰি। মেঘ ৰাশিৰ লোকসকল দেখাত ধুনীয়া, আকৰ্ষণীয় আৰু কলাত্মক হয়। মেঘ ৰাশিৰ লোকসকল সদায় স্বাধীন চিন্তাবিদ। তেওঁলোকে যি চিন্তা কৰে নিজৰ মনৰ পৰা কৰে আৰু স্বাধীনভাৱে জীয়াই থাকি ভাল পায়। ভাল আচৰণ বা তেওঁলোকৰ নিজস্ব বিভিন্ন দৃষ্টিভংগী আছে। তেওঁলোকৰ নেতৃত্ব আচৰিত ক্ষমতা আছে বুলি কৈছে নেতৃত্বৰ, আৰু নিজৰ পথ নিজে গঢ়ি তোলা তেওঁলোকে বিশ্বাস কৰে সদায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 পৰা 25 বৰ্ষ বা ক'ব পাৰি অসমীয়া নতুন বৰ্ষৰ যি আৰম্ভ হ'ব, এই সময়খিনিৰ পৰা আপোনালোকৰ অৰ্থাৎ বহাগৰ পৰা চ'ত মাহলৈকে আপোনালোকৰ কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক অৱস্থা কেনেকুৱা হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত আপোনালোকৰ প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ অৰ্থনৈতিক অৱস্থা। অৰ্থনৈতিক দৃষ্টিৰ পৰা বা দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে দেখা পোৱা গৈছে যে আপোনালোকৰ এই বছৰটো আৰম্ভণিৰ পৰা আপোনালোকৰ ভাল হ'ব। ব্যৱসায় অনুকূলতাৰ বাবে ধনৰ প্ৰৱাহ আপোনালোকৰ বৃদ্ধি পাব আৰু ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। পৰিয়ালত শুভ কামৰ বাবে টকা খৰচ হ'ব পাৰে। আপোনালোকে কিবা এটা ভাল এটা বা ঘৰখনৰ কিবা সকাম বা কিবা এটা বিশেষকৈ ভাল এটা অনুষ্ঠানৰ বাবে আপোনালোকৰ পৰিয়ালৰ শান্তিৰ বাবে কিছুমান অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে ঘৰখনৰ মংগলৰ কাৰণে, যাৰ বাবে কিছু আপোনালোকৰ খৰচ পাতিও হ'ব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত বেছি চিন্তা কৰিব নালাগে। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে এই বছৰটোত, টকা পইচা যদি ক'ৰবাত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে, লগাব বিচাৰে যে, বা সেইখিনি ক্ষেত্ৰতো নিশ্চয়কৈ আপোনালোকে নিশ্চিতভাৱে ক্ষেত্ৰখনৰ পৰা য'ত টকা পইচা লগাব তাৰ লগত জড়িত যদি আপোনালোকে অভিজ্ঞ লোকৰ পৰামৰ্শ লয় বা জনা শুনা ব্যক্তিৰ সৈতে যদি আপোনালোকে আগতীয়াকৈ সেইখিনি জানি লয় বা সেইখিনি জনা শুনা ব্যক্তিৰ লগত যদি ডিছকাছ কৰি আপোনালোকে বিনিয়োগ কৰে, টকা পইচা যদি ইনভেষ্ট কৰে, নিশ্চয়কৈ সেই সকলো কামৰ যি পৰিকল্পিত কামখিনি আছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। গতিকে টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব বুলি কৈছে, তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ অতি শুভ হ'বলৈ গৈছে। বছৰ আৰম্ভণিৰ পৰা আপোনালোকৰ বৃহস্পতি গ্ৰহৰ দৃষ্টিভংগীৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ভাল এটা সফলতা লাভ কৰিব। নতুনকৈ যদি এটা কিছুমান কাম কৰিব বিচাৰিছে, ব্যৱসায় কৰাৰ হওক, সেইখিনি ক্ষেত্ৰত এটা ভাল সময় বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখি নিজৰ কৰ্মক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আপোনালোকৰ ব্যৱসায়ত অধিক শক্তিশালী কৰিব পাৰে বুলি কৈছে। নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপুনি যদি এই বছৰটোত কিবা এটা কাম বিশেষকৈ বিদেশৰ লগত জড়িত, বিশেষকৈ আমদানি ৰপ্তানিৰ লগত জড়িত কিছু কাম কৰিব বিচাৰিছে, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ পাৰিবাৰিক দৃষ্টিকোণৰ বা পৰিয়ালত আপোনালোকৰ দৃষ্টিকোণৰ পৰা এই বছৰটো অনুকূল হ'ব। আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ সদস্য সংখ্যা বৃদ্ধি পাব পাৰে। ভাই ভনীৰ লগত সম্পূৰ্ণ আপোনালোকৰ সহযোগিতা আপোনালোকৰ থাকিব বুলি কৈছে। আপোনালোকে এই বছৰটোত সন্মুখীন হোৱা বিভিন্ন সমস্যা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ ছাপৰ্টে আপোনালোকক সহায় কৰিব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। আপোনালোকৰ সন্তানৰ বিবাহৰ যোগ্য হ'ব যদি আছে, তেওঁলোকৰ বিবাহ অনুষ্ঠান হ'ব পাৰে বুলি কৈছে, আৰু ঘৰলৈ কোনো সুখ আপোনালোকক কঢ়িয়াই আনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ বছৰ আৰম্ভণিৰ পৰা আপোনালোকৰ ৰাশিত বিশেষকৈ ধ্যান ৰাখিব লাগিব। বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ৰাশি অনুকূল হৈ থাকিব। আপোনালোকৰ মনলৈ সদায় ভাল চিন্তা আহিব, ভাল ভাল আইডিয়াবোৰ আহিব, ক্ৰিয়েটিভ আইডিয়াবোৰ আহিব। কিবা এটা কৰাৰ বাবে মনত এটা ইচ্ছা থাকিব, যাৰ বাবে আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিব বুলি কৈছে, আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট ছাকচেছ বা সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ ওপৰত বিশ্বাস আপোনালোকৰ থাকিব এই বছৰটোত। এই বছৰটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বতৰৰ লগত জড়িত ৰোগে স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ আপোনালোকৰ পেলাব পাৰে। গতিকে স্বাস্থ্যৰ সন্দৰ্ভত কিছু সাৱধানতাৰ অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত হঠাতে হোৱা ৰোগ আৰু সংক্ৰাত্মক ৰোগৰ পৰাই আপোনালোকৰ সাৱধান হ'ব লাগিব। কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী বা যিসকল লোক আছে তেওঁলোকৰ বাবে এটা ভাল সময় বুলি কৈছে। সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে কিছু কাম কৰিব পাৰে এই বছৰটোত। আপোনালোকে মংগলবাৰে আপোনালোকৰ ব্ৰত ৰাখিব আৰু ভগৱান হনুমানক
পূজা কৰিব দিনটোত আপোনালোকে পাৰিলে অলপ সময় উলিয়াই হ'লেও আপোনালোকে নিশ্চয়কৈ হনুমান চালিচা বা বজৰং বাণ আবৃত্তি কৰক আৰু প্ৰতিদিনে সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰিব দেখিব আপোনালোকৰ এই বছৰটোত বহুতো কাম আপোনালোকে হৈ উঠিব ইতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব এই বছৰটোত আপোনালোকৰ ভাল হ'ব এই বছৰটো প্ৰাৰম্ভিক মাহবোৰৰ বাবে অতি বিশেষ হ'ব এই বছৰটোত আপোনালোকৰ সামাজিক আৰু ৰাজনীতিৰ লগত জড়িত লোকসকলে এক উপকাৰী সময় বুলি কৈছে তেওঁলোকে এটা ভাল সুযোগ সুবিধা লাভ কৰিব সম্পত্তি বা মাটি বাৰী সম্পত্তি যদি আপোনালোকে ক্ৰয় বিক্ৰয়ৰ পৰা আপোনালোকে লাভ পাব পাৰে বুলি কৈছে বাহন কৰাৰ সম্ভাৱনা আছে এই বছৰটোত এই সময়ত ভ্ৰমণৰ সম্ভাৱনা থাকিব এই বছৰটোত আপোনালোকৰ স্থবিৰ হৈ থকা কিছুমান কাম যদি ৰৈ আছিল সেই কামখিনি আপোনালোকে গতি লাভ কৰিব মনত আপোনালোকৰ কনফিডেন্স থাকিব পুৰণি বিনিয়োগৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰিব বুলি কৈছে এই সময়খিনিত ঘৰত আপোনালোকৰ পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব বুলি কৈছে এই বছৰটোত এই সময়খিনি কিছুমান নেতিবাচক কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব এই সময়ছোৱাত এই বছৰটোত আপোনালোকৰ অস্থিৰতা আৰু হতাশাৰ সৃষ্টি হ'ব পাৰে বিশৃংখলতাও হ'ব পাৰে কিছুমান মানুহৰ পৰা সময়মতে সহায় লাভ কৰিব নোৱাৰিব পাৰে এনে কিছুমান সিচুৱেশ্যন আহিব যে কিছুমান মানুহে আপোনালোকক সহায় নকৰিব পাৰে কিন্তু সেই সকল ব্যক্তিক অলৰেডি আপোনালোকে যদি হেল্প কৰি থৰিছে ডাঙৰ এটা সহায় কৰি থৰিছে কিন্তু আপোনালোকৰ যেতিয়া প্ৰয়োজন হ'ব সেই সকল ব্যক্তিয়ে হাত এৰাই দিব পাৰে বুলি কৈছে গতিকে নিজৰ আপোনালোকে ওপৰত বিশ্বাস ৰাখিব লাগে আৰু নিজৰ সমস্যাখিনি নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে এই বছৰটোত নহলে আপোনালোকে কিছু প্ৰতাৰণা পাব পাৰে এই সময়খিনি সাৱধানে কটাক বুলি কৈছে এই বছৰটোত ধন বিনিয়োগ কৰোঁতে আপোনালোকে পৰিকল্পনা কৰিব লাগিব প্ৰথমতে আপোনালোকক কৈছো পৰিকল্পনা নকৰি আকৌ আপোনালোকে কোনো ধৰণৰ বিনিয়োগ নকৰিব গতিকে ধ্যান ৰাখিব পাৰস্পৰিক সম্পৰ্কটো আপোনালোকৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব এই বছৰটোত আপোনালোকৰ ব্যৱসায়ত বহুত লাভৱান হ'ব পাৰিব যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে এই বছৰটো আকাংক্ষিত সফলতা পোৱাৰ সম্ভাৱনা আছে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই সময়টো অতি শুভ হ'বলৈ গৈছে আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আয়ৰ উৎসৱ সৃষ্টি হ'ব সন্মান আৰু সুনাম আপোনালোকৰ এই বছৰটোত বৃদ্ধি পাব পৰিয়ালৰ শুভ কামবোৰ আপোনালোকৰ এই বছৰটোত হ'ব বিয়া বা নতুন আলহী আগমনৰ সময় আপোনালোকৰ এই সময়টো বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ আপোনালোকৰ ৰূপান্তৰিত হ'ব পাৰে বুলি কৈছে বা কিছু উপায় পাব স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব মতো চলাওঁতে বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যদি আপুনি সম্পত্তি সম্পৰ্কে কাম কৰিব বিচাৰে এই বছৰটোত পৰিয়ালৰ পৰা সহায় লওক বুলি কৈছে এই ভাল হ'ব নিয়মীয়া কামত বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সমস্যাবোৰ আপুনি অতিক্ৰম কৰিব গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব দুৰ্ঘটনা হ'ব পাৰে পৰিয়ালৰ লগত জড়িত চিন্তাবোৰ সলনি হ'ব পৰিয়ালত বা আপোনালোকৰ বন্ধু বান্ধৱীৰ বাবে নিসংগতা নাইকিয়া হৈ যাব বুলি কৈছে এই সময়খিনিত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে এই কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোশন পাব বিচৰা সকলে প্ৰমোশন পাব পাৰে এই বছৰত বিয়া কৰাৰ সকলৰ জীৱন সুখকৰ হ'ব পেঞ্চন সম্পৰ্কীয় বাধাসমূহ দূৰ হ'ব পাৰে অৱসৰ পিছত ঘৰ আৰু ব্যৱসায়ৰ লগত জড়িত সুবিধা থাকিব নতুন বছৰত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব বুলি কৈছে পেটৰ লগত জড়িত সমস্যা আপোনালোকৰ এই বছৰটো থাকিব এই সময়খিনিত আপুনি হয়তো জটিলতাৰ কিছু আপোনালোকৰ সন্মুখীন হ'ব পাৰে বছৰৰ শেষৰ ফাললৈ গতিকে কোনো কামত বিভ্ৰান্তি হ'লে সেই কামবোৰ নকৰিব পাৰিবাৰিক সম্পৰ্কত চলি থকা বিবাদবোৰ সমাধান হ'ব পাৰে বছৰৰ শেষৰ ফাললৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে নিজৰ মাজত কাজিয়া কৰি নিজৰ ক্ষতি কৰিব পাৰে বুলি কৈছে নিজৰ লগতে আপোনালোকৰ ক্ষতি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব বুলি কৈছে কিছুমান নিগেটিভ বা নেতিবাচক কথাৰ প্ৰতি আপোনালোকে এই বছৰটো ধ্যান ৰাখিব লাগিব মেঘ ৰাখি জাতক জাতিকাসকলে যেনে আপোনালোকৰ ধ্যান ৰখাৰ কেইটামান কথা হৈছে এই বছৰটোত নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আনৰ কথা বতৰাত আপোনালোকে ফোকাস নিদিব বেছি আপুনি যিজন ব্যক্তিক আটাইতকৈ বেছি বিশ্বাস কৰে বা সেই বিশ্বাস কৰা ব্যক্তিজনে আপোনালোকক কিছু বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কিছু সপোন অপূৰ্ণ হৈ থকাৰ বাবে মনটো কিছু দুখী হৈ থাকিব পাৰে কিন্তু আপোনালোকে যদি এই সময়খিনিত আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰে শান্তিপূৰ্ণভাৱে যদি আগবাঢ়ি যাব বিচাৰে বা শান্তি বা ধৈৰ্যৰে আপোনালোকে কটাব লাগে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব নেতিবাচক আৰু কিছুমান কথা আছে সেইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক গতিকে প্ৰথমতে কৈছিলোঁ যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক কিছুমান মানুহে আৱেগিকতাৰ দৰে আপোনালোকৰ দুৰ্বলতাৰ ভুল সুবিধা ল'ব পাৰে অৰ্থাৎ আপুনি যদি দুৰ্বল হয় কিছু ব্যক্তিয়ে সুবিধা ল'ব পাৰে নিজৰ স্বাৰ্থ আদায়ৰ কাৰণে গতিকে ধ্যান ৰাখিব লাগিব অত্যধিক মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে বেছিকৈ চিন্তা কৰি থাকিলে আপোনালোকৰ কিছুমান ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব লেনদেন বা বিত্তীয় সম্পৰ্কীয় বিষয়ত সাৱধান হওক নহলে আপোনালোকৰ সামান্যতম ভুলটোৱে আপোনালোকৰ বাবে এটা ডাঙৰ সমস্যা আপোনালোকৰ হ'ব পাৰে
গতিকে এই সময়খিনিত কৈছে যে এই বছৰটোত ধৈৰ্য আৰু সংযম বজাই ৰাখিলে ভাল হ'ব আৰু আপোনালোকৰ অপ্ৰয়োজনীয় খৰচটো আপোনালোকে এই বছৰটোত নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব গতিকে এই সকলোখিনি দিশ আপোনালোকে মেইনটেইন কৰিব লাগিব চাব লাগিব তেতিয়া নিশ্চয়কৈ সফল হ'ব বুলি কৈছে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব কাজিয়া পেচালে আপোনালোকৰ সমস্যাবোৰ বঢ়াবহে পাৰে কাজিয়া পেচালে আপোনালোকৰ সমস্যাবোৰ বিশেষকৈ সলভ নকৰে বৰঞ্চ আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত হ'ব নালাগে আপোনালোকে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে কাৰণ আপুনি আপোনালোকৰ বন্ধুবৰ্গই হওক আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে গতিকে সম্বন্ধবোৰ ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক কাজিয়া পেচালৰ পৰা আপোনালোকৰ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে ব্যৱসায়টো আপোনালোকৰ মনোযোগৰ প্ৰয়োজন আছে এই বছৰটোত আপোনাৰ বিৰুদ্ধে কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে ধ্যান ৰাখিব কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ আপোনালোকৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ অসমীয়া এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়